ফাইনেলি বন্ধুসকল আজি দিনটোতে পিএম কিষাণ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো আপোনালোকে এই দুটা আঁচনি টকা আপোনালোকে কেতিয়া লাভ কৰিব, কেতিয়া হে যুৱক যুৱতীসকলক অৰ্থাৎ কৃষকসকলে সেই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া দিয়া হ'ব আৰু লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যোনটো নেকি আপোনালোকৰ প্ৰথমটো কিস্তি টকা তো যুৱক যুৱতীসকলে কেতিয়া লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই জনাম বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, তো লগতে আপোনালোকে বেল আইকনটো অন কৰি ৰাখিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথমটো আঁচনিৰ বিষয়ে জনাই আছোঁ। বৰ্তমান যোনটো নেকি আপডেট আহি পৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোক যিসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ আবেদন কৰিছিলে, তো আবেদন কৰাৰ পিছত আপোনালোকে এতিয়া ইমান দিনে অপেক্ষা কৰি আছিলে যে চৰকাৰে আপোনালোকক সেই প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰিব, তো কিমান টকা আপোনালোকে লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা আপোনালোক কোনটো মাহত লাভ কৰিব তো ঘোষণা কৰা হৈছে। তো বন্ধুসকল যোনটো নেকি আপডেট আহিছে বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তি টকা লাভ কৰিব, তো বন্ধুসকল আপোনালোক ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আপোনালোকে সেই টকা লাভ কৰিব। অৰ্থাৎ এই বছৰ আপোনালোকৰ লাষ্টৰ আপোনালোক যোনটো নেকি আপোনাৰ ডিচেম্বৰ মাহ, তো সেই ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকে সেই টকা লাভ কৰিব। তো ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে পুৰণা যিসকলে আগতে আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আবেদন কৰিছিলে, তো যিসকলে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিলে, তো সেইসকল লোকেও কিন্তু আপোনালোকে এইবাৰ ডিচেম্বৰ মাহত নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ সেই টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো প্ৰায় প্ৰথমটো কিস্তিত আপোনালোকক যুৱক যুৱতীসকলক 1 লাখকৈ টকা আপোনালোকক দিয়া হ'ব। অৰ্থাৎ আপোনাৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে 1 লাখকৈ লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো আঁচনিৰ বিষয়ে জনাই আছোঁ যোনটো হৈছে পিএম কিষাণ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে কৃষকসকলৰ কাৰণে, তো আপোনালোকে যিসকলে ৱেইট কৰি আছিলে যে আপোনালোকৰ যোনটো নেকি আহিবলগীয়া 21 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, তো বৰ্তমান তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এই মাহৰ অৰ্থাৎ আপোনালোকে এই নৱেম্বৰ মাহৰ 19 তাৰিখে তো আপোনালোকে পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক। তো আপোনালোকে পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে 19 তাৰিখে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এই দুটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।